গৌৰীপুৰত নিশা বৃহৎ বাইক চুৰি চক্ৰ উৎখাত। গৌৰীপুৰ আৰক্ষী আৰু পশ্চিমবংগ আৰক্ষীৰ যৌথ অভিযানত 6খন বাইকসহ 3জনক আটক। ধুবুৰীৰ বিভিন্ন চৰাঞ্চলত অভিযান চলাই বাইক চুৰি চক্ৰৰ লগত জড়িত 3জনক আটক কৰাৰ লগতে 6খনকৈ চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাইক চুৰি চক্ৰৰ সৈতে জড়িত ব্যক্তিকেইজন হ'ল গণেশ দাস, মফিজুল হক আৰু আন্তাজুল হক। ইয়াৰে 2জন চুৰি বাইক আৰু 2জন চোৰক পশ্চিমবংগ আৰক্ষীৰ জিম্মা দিয়াৰ লগতে এজন চোৰ 4খন বাইক গৌৰীপুৰ আৰক্ষী থানাত ৰখা হয়। এই সংক্ৰান্তত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যিয়ে নহওক আজি আমাৰ গোটেই অসমত যিবিলাক বাইক চোৰৰ তাণ্ডৱ, সেইটো আমাৰ গৌৰীপুৰ আৰক্ষী বিষয়া আৰু লগতে বেংগল আৰক্ষীসকলে আহি ইয়াতে বাইক চোৰবিলাক ধৰে আৰু লগতে 6খনমান বাইকো পায়। ধৰিছে এইটো চৰ চুবুৰীৰ পৰা ধুবুৰীৰ দক্ষিণ ফালে যিবিলাক চৰ আছে, আপোনাৰ কালাইবাৰী, মছলাবাৰী, তাৰপিছত ধুন্তিৰি চৰ, এইফালে আছে আপোনাৰ বগদহৰ, তেনেকুৱা চৰ অঞ্চলৰ পৰা ধৰি লৈ আহিছে। কেইজন চৰ? চোৰ 3জন ধৰিছে, বৰ্তমান মই দেখা মতে 3জন দেখা পালোঁ। কেছটোতো বেংগল আৰক্ষীৰ ওপৰত আছে। যিয়ে নহওক বেংগল আৰক্ষীৰ ওপৰত কেছ আছিল, কিন্তু আমাৰ লোকেল যোনটো থানা আছে গৌৰীপুৰ থানা, তেখেতৰ সহায় লৈ পেলাই বেংগল আৰক্ষীয়ে এই চোৰবিলাক ধৰিবৰ কাৰণে সক্ষম হয়।